আসসালামু আলাইকুম। মোৰ ফলাফল যেনেকৈ ভালেই হৈছে, আপোনালোকে দোৱা কৰিব যাতে ভৱিষ্যতে মই আৰু আগুৱাই যাব পাৰোঁ। মই নীটৰ কোচিং কৰিছোঁ যাতে এজন ডক্তৰ হৈ পেলাই আপোনালোকৰ সেৱা কৰিব পাৰোঁ। আপোনালোকে সকলোৱে মোৰ বাবে দোৱা কৰিব যাতে মই এজন শিক্ষিত এবং সৎ মানুহ বনি আপোনালোক সকলোৰে বাবে কামত লাগিব পাৰোঁ। কমিছে মতলব আমি বৰ্ডৰ কাৰণে বেছি দিন পঢ়া নাই, মাত্ৰ 1.5 মাহ মান পঢ়িছোঁ আৰু বাকীবিলাক নীটৰ কোচিঙৰ কাৰণে কৰিছোঁ। আৰু ইংলিছৰ যেতিয়া পৰীক্ষা আছিল তেতিয়া মোৰ টাইম মেনেজমেণ্ট হোৱা নাছিল। আধাখিনি টাইম যোৱাৰ পাছত মোৰ মূৰটো ঘূৰাইছিল, পাছত মই আৰু 10 মিনিটমান বহি থাকিব লগা হৈছিল। তাৰ বাবে মই ৰিপৰ্টটো এৰি থৈ আহিব লগা হৈছিল। তাৰ ফলত মই 10 মাৰ্ক এৰি থৈ ইয়াত মোৰ ইংলিছত লেটাৰ মাৰ্ক পাবলৈ মই সক্ষম হোৱা নাই। 75 মান পাইছোঁ। বাকী যিসমূহ ছাবজেক্ট আছে তাত কেনেধৰণৰ ফলাফল হৈছে? বাকীবিলাকত আলহামদুলিল্লাহ ভালে পাইছোঁ। বাকীবিলাক এক্সাম যেতিয়া দিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে পাব লাগিব, নহ'লে নহ'ব। আৰু ইংলিছ বেয়া হৈছে, বাকীবিলাকত ভালদৰে পঢ়িছিলোঁ। যিহেতু আজমল ছুপাৰ 40 যিহেতু তুমি পঢ়ি আছা, গতিকে আজমল ছুপাৰ 40 ফালৰ পৰা কেনেধৰণৰ সহায় সহযোগ পাইছিলা? তোমাক কেনেধৰণৰ? আজমল ছুপাৰ 40 মোক সম্পূৰ্ণ বিনামূলীয়াকৈ 2 বছৰ পঢ়াইছে, লগতে নীটৰ কোচিঙো কৰাইছে। তেতিয়া মই আজমল ছুপাৰ 40ত ডেইলি 16 আৱাৰ্ছ চেল্ফ ষ্টাডি হয়, কৰিব লাগে, এইটো বাধ্যতামূলক। সেইটো আজমল ছুপাৰ 40ৰ এটা মানে ছাত্ৰৰ কাৰণে এটা ভাল জনক। তাত মিনিমাম 15 কি 16 আৱাৰ্ছ চেল্ফ ষ্টাডি কৰিব লাগে, নহ'লে এইটো তাৰ ৰুলে হয়। ভৱিষ্যতে কেনেধৰণৰ তোমাৰ আশা কি হ'ব? ভৱিষ্যতে মই এজন ডক্তৰ হ'বলৈ আশা কৰিছোঁ আৰু আপোনালোক সকলোৱে দোৱা কৰিব। আসসালামু আলাইকুম। আমাৰ এই অঞ্চলৰ বাটামাৰী গাঁৱৰ এজন গৰীবৰ সন্তান, অসমীয়া মানুহৰ ভাগে চুক্তি কৰি খোৱাৰ মানুহৰ এজন সন্তান মিজানুৰ ৰহমান মিটিগত তেখেত 91 নম্বৰ পাই পাছ কৰি আজমল পট্টিত গৈ বিনামূলীয়া 2 বছৰ পৰীক্ষা দিয়ে 87 নম্বৰ পায় আৰু ডিষ্টিংশ্যন পাইছে, 4টা লেটাৰ পাই তেখেত উন্নতি হৈছে। আমি আশা কৰোঁ আমাৰ এই দেশৰ এজন গৰীবৰ সন্তান এজন ডক্তৰ কৰি আহক, আমাৰ দেশৰ সহায় কৰিব কাৰণে আমি তেখেতৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন গৰীবৰ সন্তান হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেত এজন ডক্তৰ হৈ আমাৰ এই দেশৰ কাৰণে এজন সেৱা কৰিব, এজন ডক্তৰ হৈ আহে। আমি ৰাইজৰ তৰফৰ পৰা এইটো আমাৰ কামনা।